তাই এডাল ল্যাপটপটো এতিয়াহে চাৰ্জডাল কমিব পালে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল বিদ্যুৎ নাথ। বহুত দিনৰ পাছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। চ' আজি এই ভিডিঅ'টো হ'ব চেল্ফ ইনুমেৰেশ্যন ওপৰত, যোনটো চেন্সাছৰ হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো পৰ্টেল অ'পেন হৈছে সেইটো। ইয়াত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে নিজে আপুনি চেল্ফ ইনুমেৰেশ্যন কৰিব পাৰিব। মানে আপুনি ইনুমেৰেটৰ কাৰণে ৰখি থাকিব নালাগে। যোনে আপোনাৰ ঘৰে ঘৰে ভিজিট কৰে তেওঁলোকৰ কাৰণে ৰখি থাকিব নালাগে। আপুনি নিজে নিজৰ ছিষ্টেমতে আপুনি কৰিব পাৰিব। ফোন ইউজ কৰক বা লেপটপ, এনিথিং ইউ কেন। চ' আপোনালোকে সেইটো থ্ৰু দি ৰেজিষ্টাৰ কৰিব পাৰিব। চ' প্ৰচেছখিনি মই কৈ যাম, কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব, গোটেইখিনি প্ৰচেছ দেখাম। তাৰ আগত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ যোনখিনি থাকিব সেইখিনি আপোনালোকে জানিব পাৰে। মই দেখাই আছোঁ বাৰু। দেখাই আছোঁ ইয়াত অসমৰ কাৰণে 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে চেল্ফ ইনুমেৰেশ্যন চলিব, যোনটো আমি নিজে কৰিব পাৰোঁ। হাউচ হোল্ড যি বস্তু আছে, পাৰ্চনেল ডিটেইলছ আমি নিজে অনলাইন ভৰাব পাৰোঁ, কোনো ইনুমেৰেটৰ নোহোৱাকৈ। ইনুমেৰেটৰ যোনটো হয় তেওঁলোক ভিজিট কৰিব 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ ঘৰে ঘৰে ভিজিট কৰিব। চ' তেওঁলোকৰ কাৰণে ৰখি থকাতকৈ আপুনি নিজেই নিজৰ ঘৰতে বহি আপুনি নিজেই যিখিনি বস্তু ঘৰত আছে আপুনি নিজে ছাইটত এণ্ট্ৰি কৰিব পাৰে। যোনটো চেন্সাছৰ ৱেবছাইট হয় তাত আপুনি এণ্ট্ৰি কৰিব পাৰে। দেখাই আছোঁ, গোটেইখিনি আপুনি ৱেবছাইটতে পাই যাব। ৱেবছাইট লিংক মই ডিছক্ৰিপশ্যনত দি দিম বাৰু। হাউচ লিষ্টিং এণ্ড হাউজিং চেন্সাছ চিডুৱেল 2027 পৰ্টেল ফৰ চেল্ফ ইনুমেৰেশ্যন। চ' কি বস্তু আপোনালোকে এণ্ট্ৰি কৰিব লাগে ইয়াত গোটেইখিনি দিয়া আছে। ফ্ল'ৰ, ৱাল, গোটেইখিনি A to Z ডিটেইলছ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা গোটেইখিনি আপুনি পাই যাব ইনফৰ্মেশ্যন, কি দিব লাগে নালাগে। মই এনেই দেখাই দি আছোঁ আপোনাক। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব নিজে, গোটেইখিনি ডিটেইলছ মই দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব, অলপো স্কিপ নকৰাকৈ। আৰু যদি পাৰে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু ইনষ্টাগ্ৰামত চাই আছে যদিও ফ'ল' কৰিব পাৰে। চ' ফ'ল' কৰিলে আৰু লাইক কৰিলে এটকাও খৰচ নহয়, আপোনাৰ জাষ্ট 1 ছেকেণ্ড লাগিব। চ' প্লিজ ডু দ্য নিডফুল। বলক এতিয়া বাকী কামখিনি আৰম্ভ কৰোঁ। চ' প্ৰথম আমি ৱেবছাইটটোত আহিলোঁ। ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। এইটো ৱেবছাইট হয়। আৰু প্ৰথম আমি ৰেজিষ্টাৰ কৰিব লাগিব চেল্ফ ইনুমেৰেশ্যনৰ কাৰণে। প্ৰথম আমি ষ্টেটটো ছিলেক্ট কৰোঁ, ষ্টেট অসম। বাকীখিনি চাই ল'ব আপোনালোকে। OTP যাব, মোবাইল নম্বৰ লাগিব, অ'কে দিয়ক। এতিয়া নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড এইটো ভৰাব পাৰে আপুনি। প্লিজ এণ্টাৰ দ্য নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড কাৰেক্টলি। ওৱান্স ৰেজিষ্টাৰ্ড ইট কেনট বি চেঞ্জ লেটাৰ। ঠিক আছে, আপোনাৰ যদি চাই চিতি ভৰাব, পিছত আপোনালোকে শুধৰণি কৰিব নোৱাৰে। চ' মই এইখিনি ডিটেইলছ কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু ইমেইলটো অপশ্যনেল হয়, আপুনি দিবও পাৰে, নিদিলেও প্ৰব্লেম নাই। মোবাইল নম্বৰ কম্পালচৰি লাগিবই। মই ইমেইল ID যিহেতু মই দিম, আছে যিহেতু দিম। বাকী যোনটো কেপচা দেখাই আছে ইয়াত, সেই কেপচা ছেম টু ছেম ইয়াত ফিল কৰিব। গেট OTP। OTP আহিল ফোনত, এতিয়া OTPটো এণ্টাৰ কৰিব লাগিব। আকৌ লেংগুৱেজটো ছিলেক্ট কৰিব পাৰে, অসমীয়া, হিন্দী যি লেংগুৱেজ হয় সেইটো ছিলেক্ট কৰিব পাৰে। আকৌ OTP যিহেতু এণ্টাৰ কৰিলোঁ, আকৌ কেপচাটো এণ্টাৰ কৰিব। ইয়াত এটা পপ আপ নটিফিকেশ্যন আহিছে য'ত লিখা আছে মেক ইয়ৰ হাউচ লোকেশ্যন অন দ্য মেপ টু এছাইন ইয়ৰ SEID, মানে চেল্ফ ইনুমেৰেশ্যন ID to respective enumerator for confirmation. Necessarily move the rate. পঢ়ি লওক, আপোনালোকে নিজে পঢ়িব পাৰিব, স্ক্ৰীনশ্বট মাৰি ল'ব যদি দৰকাৰ হয়। অ'কে ক্লিক কৰক। এতিয়া বাকী যিহেতু ষ্টেটটো অলৰেডি আছে, প্ৰচেছখিনি এইটোৱে। আপোনাৰ টোটেল 5টা ষ্টেপ হ'ব। 6 নম্বৰটো প্ৰিভিউ আৰু কনফাৰ্মেশ্যন। চ' এটা ষ্টেপ কৰি যাওঁ। এইটোৱে মেপ, য'ত মোৰ ঘৰৰ এড্ৰেছটো মই ইয়াতে মেনশ্যন কৰিব লাগিব, মানে মাৰ্ক আউট কৰিব লাগিব। মই এড্ৰেছটো দিলোঁ। এড্ৰেছটো দিয়াৰ পাছত মেপত আপুনি মাৰ্ক কৰিব আহিব। মাৰ্ক কৰাৰ পাছত যোনটো লোকেশ্যন আপোনাৰ হয় সেইটো মাৰ্ক কৰক। এই পইণ্টটো যোনটো দেখি আছে এইটো ৰেড কালাৰ, এইটো আপুনি মাৰ্ক কৰক। কৰাৰ পাছত লোকেশ্যনৰ যোনটো লোকেশ্যনৰ হয় তাত লেটিটিউড আৰু লংগিটিউড আহি যাব। তাৰপিছত কনফাৰ্ম লোকেশ্যন কৰক। কনফাৰ্ম লোকেশ্যন ক্লিক কৰাৰ পাছত আপোনাৰ কাম হৈ গৈছে ফাৰ্ষ্ট ষ্টেপৰ কাৰণে। তাৰপিছত ছেভ এণ্ড নেক্সট কৰাৰ পাছত এইটো পপ আপ আহিব। হৈ যায়, মোৰ যোনটো ডিটেইলছ হয় সেইটো আহি গৈছে।
Do you want to continue with the selected location? মই yes. The next step what আহিছো এতিয়া next step what ইয়াত লিখা আছে predominant material of floor of the census house কি হয় হেতু আপোনালোকে ইয়াত এন্ট্ৰি কৰিব তাৰপিছত material of wall যেনেকুৱা হয় এটো মেনশন কৰিব আৰু material of roof of the census house condition of this census house good livable এইবিলাক আপোনালোকে চাই লওক ইয়াৰ পৰা মই জাস্ট দেখাই দিছো সো এইখিনিয়ে হয় ইয়াৰ পৰা এটো আপোনাৰ সেকেন্ড স্টেপ হ'ব এটো ঠিক আছে সো মই এখিনি ভৰাই লওঁ তাৰ পিছত আপোনাৰ আকৌ মই ডিটেইলছ খিনি ভৰালো তাৰ পিছত ভৰাৰ পাছত আপুনি নেক্সট 7 নেক্সট কৰক এতিয়া আমি আহিলো থাৰ্ড পইণ্টত হাউস হোল্ড ইনফৰমেশন ইয়াত হেড অফ দ্য ফ্যামিলি যোন হয় পাপাৰ নাম আছে তো বাকি total number of person normally residing in this household এখানে দিব লাগিব আৰু sex of the head of the household caste দিব লাগিব ownership status দিব লাগিব আৰু number of dwelling rooms number of married couple এখানে দিব লাগিব সো ভৰাই লও এখানে আকৌ তাৰ পিছত আকৌ আপোনালোকক পাই আছো তাৰ পিছত আহিলো আমি ফোৰ্থ অপচনত মানে ফোৰ্থ পইণ্ট ফোৰ্থ ষ্টেপ মেইন সোর্স অফ ড্রিঙ্কিং ওয়াটার availability of drinking water source, main source of lighting, access to latrine, type of latrine, wastewater outlet connected to, bathing facility available within the premises, availability of kitchen, LPG, main fuel used for cooking. এই details খিনি ভৰাব লাগিব তাৰপিছত 7 next 7 next কৰাৰ পাছত assets আহিছো মানে point number 5th radio transistor television access to internet laptop computer telephone and mobile phone bicycle scooter car main serial consume in the house মানে যি বস্তু আছে সেই গোটেইখিনি লাগিব এড ভৰাব লাগিব কি বস্তু আপোনাৰ লগত আছে সো এইখিনি ডিটেইলস ভৰাই লও আছে এইখিনি ডিটেইলস এন্ট্ৰি হৈ গল এতিয়া 7 next yes এটা যোনটো প্ৰিভিউ আহিব সেই প্ৰিভিউটোত আমি অপচনত পাই গলো সো যদি সব ঠিকে আছে তে ফাইনাল সাবমিটত ক্লিক কৰক তাৰপিছত আফটাৰ ফাইনাল সাবমিশন নো চেঞ্জ ইন সাবমিটেড ডাটা উইল বি পসিবল আর ইউ শিওর yes সো মেইন ইম্পৰ্টেন্ট এতিয়া এই যোনটো আইডি দেখিছে আপোনালোকে সেলফ ইনুমেৰেটৰ আইডি এসই আইডি বুলি কয় সো এই আইডিটো আপোনালোকে ভালকৈ ৰাখি থব এই আইডিটোৰ পিছত আপোনালোকৰ দৰকাৰ হ'ব যোনটো ইনুমেৰেটৰ আহিব পিছত তেতিয়া আপোনালোকক এই আইডিটো বিচাৰিব পাৰে ঠিক আছে so you are requested to share this SE ID with the enumerator to complete your HLO if not a fresh enumeration may be required যদি আইডিটো আপোনালোকে হেৰুৱাই দিয়ে তেতিয়া আকৌ প্ৰথমৰ পৰা আকৌ তেওঁলোকে কৰিব যোন মানুহ ভিজিট কৰিব তেওঁলোকে কৰিব ঠিক আছে এই মোবাইল আপুনি যোনটো মোবাইল নম্বৰ এন্ট্ৰি কৰিছিল বা ইমেইল আইডি দিছিলে তাত গুচি যাব তাৰ বাহিৰেও আপোনালোকে নিজে এটা সেফ সাইডত থৈ দিব পাৰে ঠিক আছে সো ইমানখিনি আছিল সেলফ ইনুমেৰেশনৰ কাৰণে যি প্ৰসেস আছিল কৰিবৰ কাৰণে কোৱেশ্চন কি আছে গোটেইখিনি আপোনালোকে দেখাই পালে সো ইমানখিনিয়ে আছিল কৰিবলগীয়া কাম সো বাকি ভিডিওটো যদি চাই ভাল পালে যদি কিবা শিকিব পাৰিলে লাইক কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানতে এৰিছো হ্যাভ এ নাইস ডে জয় হিন্দ